তেওঁলোকৰ যে সদস্য নামভৰ্তি যি তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিছে চাৰিওফালে তেওঁলোকে বিফল হৈছে আৰু তেওঁ বিফল হ'বই। এতিয়া বিজেপি কৰা ল'ৰা ছোৱালীবোৰ আজি তাৰিখত নিবনুৱা হৈছে। বিজেপি ঘৰত স্মাৰ্ট মিটাৰ লগা নাই নেকি? বিজেপি সমৰ্থকসকলৰ গাঁৱৰ ৰাস্তাবোৰ আগতকৈ আৰু বেয়া হোৱা নাই নেকি? বিজেপিসকলে নিজে দেখা পোৱা নাই নেকি যে পুৰণা বিজেপি কৰ্মীখিনি কাম নাই, গুৰুত্ব নাই, নতুন বিজেপিৰ গোটেইখিনি তেওঁলোকে নিজৰ ইচ্ছামতে কামখিনি কৰি আছে। তো স্বাভাৱিকভাৱে পুৰণা বিজেপিসকল বা পৰম্পৰাগতভাৱে যিসকলে বিজেপি কৰি আছে আজি তেওঁলোকে মূল বিজেপি ভোটৰ পৰা আঁতৰি গৈছে। ছয় মাটি লৈতো মই কৈ আছোঁ, মাটি লৈ ৰাজনীতি হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা নিজে এটা ঘৰত সকলোৰ লগত কথা পাতি এটা সপোন বান্ধি ৰাখিছে যে প্ৰত্যেক জিলা প্ৰত্যেক ব্লকত তেওঁলোকৰ মাটি হ'ব লাগে। সেইটোহে আচল স্কেম। প্ৰত্যেক জিলা প্ৰত্যেক ব্লকৰ ভিতৰত মুখ্যমন্ত্ৰী বা তেওঁলোকৰ ওচৰত থকা ব্যক্তিসকলৰ মাটি বাগান ৰিজৰ্ভ হ'ব লাগে। সেইটোৱে আটাইতকৈ ডাঙৰ এটা স্কেম মাফিয়া চলি আছে অসম। সকলোৱে অনুভৱ কৰিছে যে সাধাৰণ ৰাইজৰ লগত কিমান অত্যাচাৰ বিজেপি চৰকাৰে কৰিছে। আজি এই গৰমৰ বতৰত আজি চাহৰ উৎপাদন ভালদৰে হোৱা নাই। শ্ৰমিকসকলে বোনাছ পাব নাপায়, কেতিয়া পাব, 20% একেলগে পাবনে নাপায়, এনেকুৱা তেওঁলোকৰ মনত এটা সন্দেহ। আৰু আমি কি দেখা পাইছোঁ যে চাহ উন্নয়ন বিভাগ আজি ব্যৰ্থ। ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে, বাগানৰ ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে চৰকাৰৰ পৰা তেওঁলোকে পোৱা নাই। এইখিনি কথা মই কোৱা নাই, এইখিনি কথা ভাৰত চৰকাৰৰ CAG ৰিপৰ্টৰ ভিতৰত উল্লেখিত হৈ আছে। আজি বসুন্ধৰা 1, 2, 3 লগত মানুহে এটাই কথা বুজি পায় যে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কিছু ঘনিষ্ঠ বন্ধুসকল নিজৰ মাটিৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ বিচাৰে। নিজৰ মনত এটা লক্ষ্য ৰাখি থৈছে নেকি যে অসমত প্ৰত্যেক জিলাত প্ৰত্যেক ব্লকত তেওঁলোকৰ নামত মাটি হ'ব লাগে। এনেকুৱা এটা সপোন লৈ মুখ্যমন্ত্ৰী কাম কৰিছে, আমাক বা ৰাইজক অনুভৱ হৈছে। তো সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিত ৰাইজ বাট চাই আছে যে কংগ্ৰেছ দল ৰাইজৰ ওচৰত যাওক। আৰু সেইকাৰণে আজি আমাৰ কিছু দলীয় কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছোঁ। উপনিৰ্বাচন সম্পৰ্কে আমাৰ দলীয় সতীৰ্থসকল নেতাসকল যিদৰে যোৱা কিছু সময়ৰ পৰা কাম কৰি আছে, তেওঁলোকৰ কি পৰামৰ্শ, তেওঁলোকৰ কি অনুভৱ, সেইখিনি লৈ আমি আলাপ আলোচনা কৰিম। আৰু আমি আশাবাদী যে অহা উপনিৰ্বাচনত আমাৰ যথেষ্ট এটা ভাল ফলাফল হ'বলৈ গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।